বহুতো ইউটিউব চেনেলত দেখাই আছে যে এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ৰুটিন প্ৰকাশ পাইছে, অৰ্থাৎ নতুন ৰুটিন প্ৰকাশ পাইছে। তেওঁলোকে কৈ আছে যে 24 তাৰিখৰ মিটিঙৰ পিছত যিখন ৰুটিন প্ৰকাশ কৰা হ'ল সেই ৰুটিনখন এইখন। তেওঁলোকে ইয়াত দিছে কি মানে অৰিজিনেল এক্সাম ডেট যিটো 21 মাৰ্চত হ'ব লগা আছিল সেইটো হ'ব 2 মাৰ্চত। তাৰপিছত 24 তাৰিখে যিটো হ'ব লগা আছিল সেইটো হ'ব 5 মাৰ্চত। তাৰপিছত 26 তাৰিখে যিটো হ'ব লগা আছিল সেইটো হ'ব 9 তাৰিখত। তাৰপিছত মাৰ্চৰ 25 তাৰিখ আগত আছে। তাৰপিছত 26 তাৰিখে যিটো হ'ব লগা আছিল সেইটো 11 তাৰিখ। 27 তাৰিখ যিটো সেইটো হ'ব 24 তাৰিখ। তাৰপিছত 29 তাৰিখ যিটো সেইটো হ'ব 17 তাৰিখ। গতিকে মই তোমালোকক ক'ম এই এক্সাম ৰুটিনখন ফেক না ৰিয়েল। গতিকে এইটো একেবাৰে ফেক হয়, কাৰণ তোমালোকে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল অৰ্থাৎ AHSEC এই ৱেবছাইটত গৈ চাৰ্চ কৰা বা ন'টিফিকেশ্যনত দেখা তাত কোনো ধৰণৰ ৰুটিনে প্ৰকাশ পোৱা নাই। আৰু 24 তাৰিখে যি মিটিংখন হৈছিল সেই মিটিঙৰ ন'টিছখনতো লিখা নাই যে আমালোক ৰুটিন প্ৰকাশ কৰিম, কাৰণ তেওঁলোকে অলৰেডি কৈয়ে দিছে যে বিহুৰ পিছত তোমালোকৰ এক্সাম হ'ব। গতিকে বিহুৰ পিছত এক্সাম যদি হয় তেন্তে ইমান আগতে ৰুটিন কিয় দিব? আৰু তেওঁলোকে কৈছে যে পঞ্চায়ত ইলেকশ্যনৰ ডেট যেতিয়া ঘোষণা কৰা হ'ব তেতিয়াহে ৰুটিন প্ৰকাশ কৰা হ'ব। গতিকে তেওঁলোকে অলৰেডি কৈয়ে দিছে, গতিকে ৰুটিন কেনেকৈ প্ৰকাশ কৰা হ'ল? তাৰপিছত তোমালোকে নতুন যিটো বৰ্ড আছে ASSEBA সেইটোতো তোমালোকে গৈ দেখা, তাত কোনো ধৰণৰ ন'টিফিকেশ্যনে নাই বা তাত কোনো ধৰণৰ ৰুটিন বুলি কথাই নাই। গতিকে মুঠ কথা এইটোৱে যে এই ৰুটিনখন ফেক বুলি আমালোকে প্ৰমাণিত কৰিলোঁ অলৰেডি। গতিকে তোমালোকে এই ৰুটিনখনৰ ওপৰত ভৰসা নকৰি তোমালোকৰ স্কুলত যদি ৰুটিন বাহিৰ হয় তেন্তে তোমালোকৰ স্কুলত টিচাৰে তোমালোকৰ গ্ৰুপত দি দিব। গতিকে চিন্তিত হোৱাৰ কাৰণ নাই, তোমালোকৰ ৰুটিন এতিয়াও বাহিৰ হোৱা নাই। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ফাৰ্ষ্ট ইয়েৰৰ পৰা লগে লগে ছেকেণ্ড ইয়েৰৰ কিতাপসমূহ পঢ়ি থকা। আৰু যদি ছেকেণ্ড ইয়েৰৰ পঢ়িব লাগে তেন্তে আমাৰ চেনেলত অলৰেডি আগৰ বৰ্ষৰ ভিডিঅ' আপলোড কৰা আছে, সেই ভিডিঅ'বোৰ চাই থাকা। আমালোকে নতুনকৈ আৰু আৰম্ভ কৰিম, ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিলোঁ।